পিঅ'ত আহি এইটোৱে গম পালোঁ এটা ছাছপেক্টেড মৰ্টাৰ লৈ ইমা বসুমতাৰী ইমা বড়ো আৰু তাৰ লগৰ কিছুমান সৰু সৰু ল'ৰা এই ৰাজু ৰামচিয়াৰীৰ ঘৰৰ বেকচাইডত প্ৰায় 15মান বজাত খেলি আছিল সিহঁতে সেই খেলি থাকোঁতে এইটো মৰ্টাৰটো ব্লাষ্ট হ'ল যাৰ ফলত ইমা বসুমতাৰী 13 বছৰ বয়স তাৰ মৃত্যু হ'ল ৰোহিত ৰামচিয়াৰী আৰু নিজৰা এগৰাকী মহিলা তেখেত ইনজুৰ হৈছে ইনজুৰবিলাক এতিয়া কুমৰিকাটা ষ্টেট ডিছপেঞ্চাৰীত ইয়াতে চিকিৎসাধীন হৈ আছে সিহঁতৰ কণ্ডিশ্যন ষ্টেবল এতিয়া কথা হ'ল সেই মৰ্টাৰটো আহিল কেনেকৈ দৰঙা মিলিটাৰী ষ্টেচনৰ পিছপিনেদি যিটো নদী বৈ গৈছে সেই তাৰ পৰা এই ডংটো আহিছে সন্দেহ হয় হয়তো সেই ঠাইৰ পৰাই এই ডংটো এই মৰ্টাৰটো ভাহি আহিব পাৰে এইটো বহুত দুখ লগা ঘটনা মোৰ সমষ্টিৰ বাবে মানুহ ফেমিলিৰ বাবে আজি যিখিনি ঘটনা হ'ল এইটো আমি দুখ প্ৰকাশ কৰিছোঁ আৰু নিশ্চয় মই SP ডাঙৰীয়াক কৈছোঁ এইটো উচিত তদন্ত হ'ব লাগে ক'ৰ পৰা তেনেকুৱা হৈ গ'ল গতিকে আৰু ফেমিলিক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বহুত যিহেতু গৰীব ফেমিলি গতিকে মই কম্পেনচেশ্যন দিয়াৰ কাৰণে মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ